নমস্কাৰ, মই নৱ গগৈ। কোনো লোকে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰিব নোৱাৰিব। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। হাজোৰ ৰাক্ষসিনী চৰত এইবাৰ প্ৰশাসনে চলাইছে উচ্ছেদ। ৰাক্ষসিনী চৰৰ ভূমি দখল কৰিছিল একাংশ সন্দেহজনক লোকে। থলুৱা গো পালকৰ অভিযোগৰ ভিত্তিত এতিয়া ৰাক্ষসিনী চৰত উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আৰু উচ্ছেদিত লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি, কিয়নো উচ্ছেদ অভিযান চলিছে। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ প্ৰশাসনৰ উচ্ছেদ চলিছে। বুলডোজাৰ দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনে চলাইছে উচ্ছেদ। হাজোৰ ৰাক্ষসিনী চৰত এইবাৰ প্ৰশাসনে চলালে উচ্ছেদ অভিযান। আৰু তাৰ পিছতেই উচ্ছেদিতৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰাক্ষসিনী চৰৰ ভূমি দখল কৰিছিল একাংশ সন্দেহজনক লোকে সেইসমূহ মাটি দখল কৰিছিল। থলুৱা গোপালকৰ অভিযোগৰ ভিত্তিত ৰাক্ষসিনী চৰত এতিয়া উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে। আৰু হাজোৰ ৰাজহ চক্ৰ বিষয়া শৰ্মিষ্ঠা নেওগৰ চৰজমিন তদন্তৰ ভিত্তিত এই উচ্ছেদ অভিযান। আৰু কেইবাটাও সন্দেহজনক লোকৰ পৰিয়ালক উচ্ছেদ কৰিছে এতিয়া প্ৰশাসনে। আৰু তাৰ পাছতে উচ্ছেদিত লোকৰ মাজত সন্দেহজনক নাগৰিকৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। শ বিঘা চৰকাৰী মাটিত দালালা চক্ৰই সন্দেহজনক নাগৰিকক বিক্ৰী কৰিছিল। সোণোৱালী আৰু চিন্তু বৰ্মন নামৰ দুজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে এতিয়া ৰাইজৰ অভিযোগৰ ভিত্তিতে এতিয়া উচ্ছেদ অভিযান চলোৱা হৈছে। 1600 বিঘা ভূমিৰ অধিকাংশই সন্দেহজনক লোকে দখল কৰি ঘৰ সজাৰ অভিযোগ। আৰু তাৰ পাছতে এতিয়া বুলডোজাৰ একশ্যন আৰম্ভ হৈছে। দৃশ্যাংশ আমি দেখুৱাইছোঁ। এইসমূহ ঘৰ এনেদৰে নিৰ্মাণ কৰা হৈছিল। এয়া আছিল চৰকাৰী ভূমি, আৰু সেইসমূহ চৰকাৰী ভূমি দখল কৰিছিল। আৰু তাৰ পাছত নিজে ঘৰ সাজিছিল, খেতি বাতি আৰম্ভ কৰিছিল একাংশ সন্দেহজনক লোক। সেইসকল ক'ৰ পৰা আহিছে, তেখেতসকলৰ নথি পত্ৰ আচলতে কি, ক'ৰ পৰা আহিছে তাৰ কোনো ঠিকনা নাই। কিন্তু তেওঁলোকে অসমলৈ আহি চৰকাৰী ভূমি দখল কৰিছে, আৰু একাংশই সেইসকল লোকক বৰপিয়া পাৰি দিছে, অৰ্থাৎ বিক্ৰী কৰিছে ভূমি। চৰকাৰী ভূমি নিজৰ নামত আছে বুলি কৈ বিক্ৰী কৰিছে, আৰু তাৰ পাছত তেখেতসকলে ক্ৰয় কৰি এনেদৰে এদিনৰ পিছত এদিন ঘৰ বাৰী সাজি খেতি বাতি আৰম্ভ কৰিছে। কিন্তু এইসকলৰ বিৰুদ্ধে প্ৰশাসনে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ সকীয়াই আহিছে যে কোনো লোককে ৰেহাই দিয়া নহ'ব। চৰকাৰী ভূমি যদি দখল কৰিছে তেনেহ'লে তেখেতসকলে উঠি যাবই লাগিব। নিজেই যদি উঠি যায় ভাল, অন্যথা বুলডোজাৰ সাজু হৈ আছে, এফালৰ পৰা ভাগি মোহাৰি শেষ কৰি পেলোৱা হ'ব। আৰু তাৰেই পৰিণতি এতিয়া দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত, ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে অসম চৰকাৰৰ নেতৃত্বত জিলা প্ৰশাসনে চলাই গৈছে উচ্ছেদ অভিযান। আৰু এইবাৰ হাজোৰ ৰাক্ষসিনী চৰত এনেদৰে চলিল উচ্ছেদ অভিযান। চক্ৰ বিষয়াৰ নেতৃত্বত চৰজমিন তদন্তৰ পিছতেই এনেদৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো। আৰু তাৰ পাছতেই এইসকল সন্দেহজনক নাগৰিকৰ বা পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ লাগিছে। এইখিনি ৰাক্ষসিনী চৰ হয়। ইয়াতে আমি খবৰ পোৱা মতে মানে অলৰেডি কিছুমান মানুহে ইয়াতে অবৈধভাৱে আছে বুলি কৈছিলে। পিটিশ্যন আমি তেনেকে পাইছো, আৰু সেই সংক্ৰান্তে পিটিশ্যনখন লৈ পেলাই আমি ইয়াতে আজি আহিলো। দেখিছো কিছুমান মানুহ ইয়াতে মানে আছে। তো যিখিনি তেওঁলোকে অবৈধভাৱে ঘৰ চৰ বনাই আছে তেওঁলোকক ভাঙিবৰ কাৰণে কৈছো, আৰু যদি যোনে ভাঙা নাই তেওঁলোকৰ খিনি আমি অলপ উচ্ছেদ অভিযান কৰিছো। মানে 16 মান বিঘা হ'ব, ইয়াতে 15-16 বিঘা মাটি হ'ব। গোটেইখিনি ৰাক্ষসিনী চৰৰ আণ্ডাৰতে হয়। একাংশ দালালে আচলতে এই ক্ষেত্ৰত মই সেইটো দালালৰ কথাটো গম নাপাওঁ বাৰু। মই পিটিশ্যনখনৰ ভিত্তিতহে আহিছো। একচুৱেলি এতিয়া ঘৰ ভাঙি দিয়া হৈছে, ঘৰ ভাঙি দিয়া হৈছে। একচুৱেলি এইখিনি মহৰ খুটিৰ কাৰণে হয়। তো মহ আৰু গৰু পালকৰ কাৰণে এইখিনি মানে তেওঁলোকে ইয়াতে ৰাখে। তো যেতিয়া বেলেগ খেতি কৰিছে, আপোনালোকে দেখিছে ফেঞ্চিং দিছে, তেওঁলোকে বেলেগ ঘৰ বনাইছে, নহয় জানো? সেইখিনি কাৰণে মহখিনিৰ বা গৰুখিনিৰ মানে দিগদাৰ হৈছে। তেওঁলোকে পানী খাবলৈ যাব পৰা নাই, আপোনালোকে দেখিছে বস্তুখিনি। তো সেইটো কাৰণে আমি আজি আহিব লগা হৈছে। কৈছে মানে মোৰ জন্ম গাঁৱৰ হা, মোৰতো আজি বহু বছৰ বাস কৰি থাকিলো। গতিকে ইয়াত বাহিৰে বিদেশী মানুহ আনি পেলাই লিজত মাটি গিলা দিছে। দিলি আৰু খেতি বাতি কৰাৰ পিছত আমাৰ মহিন্তি ৰখাৰ কাৰণে হা, মহিন্তি ৰখাৰ কাৰণে, আমাৰ গৰু ছাগল ৰখাৰ কাৰণে আমাৰ মানুহখিনিৰ অসুবিধা হৈছে। সেইকাৰণে আমি চৰকাৰক অবজেকশ্যন দিছো। চিএমৰ তাতে অবজেকশ্যন দিছো যে আমাক চৰহেন্তি লাগে। কোনে লিজত মানে এতিয়া মানুহটো দেখাই পায়, মানুহবিলাক লগ নাপাওঁ। ৰাতি ট্ৰেক্টৰ মাৰে, দিনততো লগেই নাপাওঁ। গেজি হিচাপ সেইকাৰণে আমাক বাকযুদ্ধ হৈছিল, কাৰ লগত হৈছিল? বাকযুদ্ধ যে হৈছিল কাৰ লগত হৈছিল? বাকযুদ্ধ মানে চিন্তুহঁতে আমি হেৰি মানে চৰকাৰী কোন হয়? চিন্তু কোন? না শুনো চৰকাৰী মাটিত থকা বুলি কয়। আমাক এভেকশ্যন কৰি দিব। আমি চৰকাৰী মাটিত আছো, ফৰেষ্ট ডিপাৰ্টমেন্টৰ মাটিত আছো। আপোনালোকে অবজেকশ্যন দিয়াৰ কাৰণে আপুনি চৰকাৰী মাটি থাকা বুলি চৰকাৰী মাটিত
থাকা বুলি কৈছে চিন্টুৱে কৈছে এইখিনি কথা শুনো শুনি শুনি কৈছে যে আপোনালোকে চৰকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট মাটিত আছে হ্যাঁ। সেইগিলা ঠিক কৰি ল'ব নোৱাৰা চৰ এভেকশ্যন কৰিব আহিছে কিমান দালাল ইয়াত জড়িত হ্যাঁ, হৈ আছে বহুত দালাল জড়িত আছে মোটামুটি 50-60টা মান দালাল জড়িত আছে নাম তেনেকে নাজানো দুই এজনৰ নাম নাই তেখেতে মোক কোৱাজনৰ কথাহে কৈছো আপুনি শুনো হা শুনো 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 আৰু চিন্টু চিন্টু হ্যাঁ। দুটাই কৈছে দুয়োটাই তেওঁ কৈছে না যে আপোনালোক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিত ঘৰ বান্ধি আছা সেইগিলা ঠিক কৰিব পৰা নাই হ্যাঁ। চৰ এভেকশ্যন কৰিব আহিছা গেজিং ৰিজাৰ্ভ আমাক লাগে গৰু মুচাৰা কৰি এইখিনিয়ে কথা ইয়াতে বাহিৰৰ পৰা কিমান মানুহ বাহিৰৰ পৰা বহুত মানুহ আছে কিন্তু মানুহগিলা আহিলি পলাই হঠাতে আহিছে হঠাৎ আজি 3-4 বছৰ আগৰ পৰা আহি আছে আৰু এইবাৰো তাৰমানে বেছি হৈছে অলপ ক'ৰ পৰা আহিছে এইবিলাক মানুহ এইগিলা মানুহ গড়েমাৰী চাইডৰ তোমাৰ মুকালমুৱা বুলি কয় হয়। মেলপাৰা বুলি কয় য'ত ভাঙিছে ধানবাৰী বুলি কয় য'ত হা ভাঙিছে গৰুগুটিৰ পৰা অহা বুলি কয় হা গৰুগুটিত য'তে ভেকশ্যন কৰিছে তাৰ পৰা অহা বুলি কয় হা নাই আমাক দেখা পালে ভয়তে কাহাৰ হয় আজি কি কৰিছে আজি বাইদেউ তাৰমানে এইটো ভেকশ্যনৰ টিং পাত গিলাখান ঘৰ দুৱাৰ গিলা ভাঙি দিছি বাকী খেতি বাতি গিলাখানৰ কোনো এটা একশ্যন লোৱা নাই ঘৰ মাটি বনাই লৈছে হা ঘৰ মাটি বানাই দিছি বনাই লৈছে হা আজি ভাঙি দিলে কোনে ভাঙি দিলে বাইদেউ বিডিঅ বাইদেউ ভাঙি দিলে হা নাই SDC বাইদেউ।